উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সোঁৱৰণত ওদালগুৰি টেনিছ বল প্ৰিমিয়াৰ লীগ। মুক্তিযুঁজাৰু স্বৰ্গীয় পানীৰাম দাস ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে টেনিছ বল প্ৰিমিয়াৰ লীগ। উক্ত খেলখন শুভ উদ্বোধন কৰে যুটীয়াভাৱে ক্ৰমে আছাম ট্ৰিবিউন কাকতৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাস আৰু কলাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন মাৰাকে। উল্লেখযোগ্য যে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মায়াবনী গীতেৰে টেনিছ বল প্ৰিমিয়াৰ লীগ খেলখন শুভ উদ্বোধন কৰে কলাইগাঁও থানাৰ আৰক্ষী বিষয়া জীৱন মাৰাক আৰু ছাব ইন্সপেক্টৰ ৰামলাল সিঙে। 6টা দলৰ মাজত অনুষ্ঠিত হয় উক্ত টেনিছ বল প্ৰিমিয়াৰ লীগ। উক্ত লীগৰ উদ্বোধনী খেলখন কলাইগাঁও টাউন ক্লাব আৰু বনাম জুবিন গাৰ্গ ফ্ৰম ইভাৰৰ মাজত। অহা 3 ডিচেম্বৰত অনুষ্ঠিত হ'ব ফাইনেল খেল। কলাইগাঁৱৰ পৰা ভুৱন মুনিয়াৰ ৰিপৰ্ট AIN লাইভ। পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সংস্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত এইখন খেলপথাৰ আজি স্বৰ্গীয় জুবিন গাৰ্গৰ সোঁৱৰণত এখন তেওঁলোকে ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। ওদালগুৰি জিলা সমিতিয়ে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সংস্থাৰ মই ইয়াতে তেখেতক ধন্যবাদ দি অকণমান জনাব বিচাৰিছোঁ। এই ক্ৰীড়াক্ষেত্ৰখন নাম দিয়া হৈছে মুক্তিযুঁজাৰু স্বৰ্গীয় পানীৰাম দাস ক্ৰীড়াক্ষেত্ৰ। আপোনালোকে জানে আমাৰ পিতৃদেৱ স্বৰ্গীয় পানীৰাম দাসদেৱে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰোঁতে 3 বছৰ অসমৰ বিভিন্ন কাৰাগাৰত ব্ৰিটিছৰ দ্বাৰা অৱৰ্ণনীয় কষ্ট ভোগ কৰিছিল আৰু যেতিয়া ভাৰত স্বাধীন হ'ল তাৰপিছত তেখেতক একেলগে জেলত থকা সহকৰ্মী স্বৰ্গীয় বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাদেও তেখেতসকলে কৈছিল যে আহক শ্বিলঙত চৰকাৰত আপুনি মন্ত্ৰী হিচাপে যোগদান কৰক। তেতিয়া দেউতাই কৈছিল যে নহয়, যে মই গাঁৱত থাকিম, মোক ৰাজনীতি মোক কোনো আহিবলৈ ইচ্ছা নকৰোঁ। সেইমৰ্মে ইয়াতে 1950 চনত কলাইগাঁও সেৱাশ্ৰম প্ৰতিষ্ঠা কৰি ইয়াতে থাকি গ'ল আৰু ইয়াতে 2009 চনত তেখেতে আমাক কৈছিল, আমাৰ আটাইকেইজন ল'ৰাক, যে ইয়াতে এখন মুকলি খেল। আপোনাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেমছু ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু ওদালগুৰি জিলা সমিতিৰ উদ্যোগত 6ষ্ঠ বাৰ্ষিক সদৌ অসম ভিত্তিক প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা জুবিন সোঁৱৰণিত আমি অনুষ্ঠিত কৰিছোঁ। জুবিন গাৰ্গ সোঁৱৰণি ওদালগুৰি প্ৰিমিয়াৰ লীগ। উক্ত খেলত আমাৰ 8টা দল অংশগ্ৰহণ কৰিছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকলে পঞ্জীয়ন কৰি ইতিমধ্যে খেলত অংশগ্ৰহণ কৰিছে আৰু আটাইকে আমি প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ দলৰ তথা খেলুৱৈসকলক। আৰু এই উক্ত খেলত আজি আমাৰ আমন্ত্ৰণ লক্ষ্য কৰি আমাৰ মাজত আছিল কলাইগাঁও আৰক্ষী প্ৰধান জীৱন ত্ৰিময়ক ছাৰ আৰু লগতে আমাৰ জয়ন্ত ছাৰ ডাঙৰীয়া। আৰু আমি খেল অনুষ্ঠিত হৈছে স্বৰ্গীয় মুক্তিযুঁজাৰু স্বৰ্গীয় পানীৰাম দাস খেলপথাৰত খেলখন অনুষ্ঠিত হৈ আছে। উক্ত খেলত আমাৰ বিভিন্ন ব্যক্তিসকলে আমাৰ সহযোগ কৰিছে আৰু আমাৰ অনুষ্ঠান আছিল প্ৰথমে ক্ৰিকেটৰ লগতে আমাৰ যিহেতু আমাৰ হাৰ্টথ্ৰব জুবিন ট্ৰফিৰ লগতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু চিত্ৰাংকন অনুষ্ঠান, লগতে আমাৰ সজাগতা সভাও আছে আৰু 3দিনীয়া অসম ভিত্তিত স্বৰ্গীয় পানীৰাম দাস খেলপথাৰত সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ওদালগুৰি প্ৰিমিয়াৰ লীগ ক্ৰিকেট টুৰ্ণামেণ্টত খেলিবলৈ অহা বিভিন্ন দলৰ খেলুৱৈসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে খেল আগন্তুক দিনতো আৰু অনুষ্ঠিত হ'ব বুলি মই আশা কৰিছোঁ আৰু এই অঞ্চলৰ উঠি অহা প্ৰজন্মৰ খেলৰ প্ৰতি আৰু আগ্ৰহ বাঢ়িব বুলি মই